15 বছৰীয়া বৈভৱ সূৰ্যবংশীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট জগতত অভিষেক ৩৭ বছৰৰ অভিলেখ ভংগ ভাৰতীয় ক্ৰিকেটত আৰম্ভ হৈছে এক নতুন অধ্যায় 15 বছৰ বয়সত ইংলেণ্ডৰ বিৰুদ্ধে টি20 আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটাই বৈভৱ সূৰ্যবংশীয়ে ইতিহাস ৰচনা কৰিছে এই অভিষেকৰ জৰিয়তে তেওঁ ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খেলা সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে নতুন অভিলেখ গঢ়ে ইয়াৰ পূৰ্বে এই সন্মান আছিল কিংবদন্তি বেটছমেন শচীন তেণ্ডুলকাৰৰ দখলত যিয়ে 1989 চনত মাত্ৰ 16 বছৰ বয়সত পাকিস্তানৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল শচীন তেণ্ডুলকাৰৰ নাম ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত এক স্বৰ্ণাক্ষৰে লিখা অধ্যায় মুম্বাইত জন্মগ্ৰহণ কৰা শচীনে 16 বছৰ বয়সত বিশ্বৰ অন্যতম শক্তিশালী পাকিস্তান দলৰ বিৰুদ্ধে অভিষেক ঘটাই নিজৰ সাহস ধৈৰ্য আৰু প্ৰতিভাৰে সকলোকে মুগ্ধ কৰিছিল তাৰ পিছত প্ৰায় 24 বছৰৰ দীঘলীয়া কেৰিয়াৰত তেওঁ 100টা আন্তঃৰাষ্ট্ৰীয় শতক 34,000ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ৰান আৰু 2011 চনৰ বিশ্বকাপ জয়ৰ দৰে অসংখ্য নজিৰ স্থাপন কৰে তেওঁক বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপে গণ্য কৰা হয় ৩৭ বছৰ ধৰি শচীনৰ সৰ্বকনিষ্ঠ অভিষেকৰ অভিলেখ অটুট আছিল বহু প্ৰতিভাৱান যুৱ খেলুৱৈ ভাৰতীয় দলত স্থান লাভ কৰিলেও কোনেও এই অভিলেখ স্পৰ্শ কৰিব পৰা নাছিল অৱশেষত বিহাৰৰ প্ৰতিভাৱান বাওহতীয়া বেটছমেন বৈভৱ সূৰ্যবংশীয়ে সেই অভিলেখ ভংগ কৰি ভাৰতীয় ক্ৰিকেটত নতুন যুগৰ সূচনা কৰিলে বৈভৱে ঘৰুৱা ক্ৰিকেট আৰু IPLত অসাধাৰণ প্ৰদৰ্শন কৰি নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল তেওঁৰ বিস্ফোৰক বেটিং নিৰ্ভীক মানসিকতা আৰু ডাঙৰ শ্বট খেলাৰ দক্ষতাই তেওঁক অতি কম বয়সতে ৰাষ্ট্ৰীয় দললৈ লৈ আহে ইংলেণ্ডৰ বিৰুদ্ধে অভিষেক মেচত তেওঁ ভাৰতৰ নীলা জাৰ্চি পিন্ধি খেলপথাৰত নামি নতুন ইতিহাস ৰচনা কৰে শচীন তেণ্ডুলকাৰে যিদৰে 1989 চনত ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত সলনি কৰিছিল তেনেদৰে বৈভৱ সূৰ্যবংশীয়েও আগন্তুক সময়ত ভাৰতীয় ক্ৰিকেটৰ এক উজ্জ্বল তাৰকা হৈ উঠিব পাৰে বুলি ক্ৰিকেট মহলে আশা প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেটত অভিলেখ আহে আৰু যায় কিন্তু মহান খেলুৱৈসকলৰ প্ৰভাৱ চিৰস্থায়ী হৈ থাকে শচীন তেণ্ডুলকাৰৰ ৩৭ বছৰীয়া অভিলেখ ভংগ হ'ল যদিও তেওঁৰ অৱদান কৃতিত্ব আৰু অনুপ্ৰেৰণাৰ মূল্য আজিও একেই অমলিন আনহাতে বৈভৱ সূৰ্যবংশীৰ এই ঐতিহাসিক অভিষেকে প্ৰমাণ কৰিলে যে ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত সুৰক্ষিত হাতত আছে এতিয়া সকলোৰে দৃষ্টি থাকিব শচীনৰ দৰে দীঘলীয়া আৰু গৌৰৱময় কেৰিয়াৰ গঢ়ি তুলিব পাৰিব নেকি এই কিশোৰ প্ৰতিভাই নিউজ ডেস্ক ৰিপৰ্ট তেজছ লাইভ